নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন লৈ আহিছোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ টিন পাট প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? অপশ্যন এ আমিনগাঁৱত, অপশ্যন বি ৰঙিয়াত, অপশ্যন চি লখৰাত আৰু ডি কলাপাহাৰত। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ আমিনগাঁৱত। বন্ধুসকল, অসমৰ টিন পাট প্ৰস্তুত কৰা কাৰখানা আমিনগাঁৱত আছে। নেক্সট কোৱেশ্চনটো হৈছে গুৱাহাটীৰ চাহ নিলাম বজাৰখনত বিশ্বৰ ভিতৰত কিমান স্থানত আছে? অপশ্যন এ দ্বিতীয় স্থানত, অপশ্যন বি তৃতীয় স্থানত, অপশ্যন চি চতুৰ্থ স্থানত আৰু ডি পঞ্চম স্থানত। অপশ্যন যিকেইটা আছে ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ দ্বিতীয় স্থানত। গুৱাহাটী চাহ নিলাম বজাৰখনৰ বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। নেক্সট কোৱেশ্চনটো হৈছে অসমৰ জিলাত সৰ্বাধিক ধান উৎপাদন হয় কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়? অপশ্যন এ কামৰূপ জিলাত, অপশ্যন বি নগাঁও জিলাত, অপশ্যন চি দৰং জিলাত আৰু ডি নলবাৰী জিলাত। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ কামৰূপ জিলাত। বন্ধুসকল, কামৰূপ জিলাত সৰ্বাধিক ধান উৎপাদন হয়। নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো খাদ্যশস্য অসমত ধানৰ পিছতে লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ গম। নেক্সট কোৱেশ্চনটো হৈছে সংস্কৃত ভাষাৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ অষ্টম শতিকাত, অপশ্যন বি ঋগ্বেদৰ ৰচনাৰ সময়ত, অপশ্যন চি অৰ্থবেদৰ ৰচনাৰ সময়ত আৰু ডি আদিম যুগত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ঋগ্বেদৰ ৰচনাৰ সময়ত সংস্কৃত ভাষাৰ জন্ম হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি? অপশ্যন এ অমৰকোষ, অপশ্যন বি ৰত্ন সাহিত্য, অপশ্যন চি ৰত্নকোষ আৰু ডি সংস্কৃত জ্ঞানম। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অমৰকোষ। প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম আছিল অমৰকোষ। নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়? অপশ্যন এ টাইমছ অফ ইণ্ডিয়া, অপশ্যন বি এমপ্লয়মেণ্ট নিউজ, অপশ্যন চি দ্য টেলিগ্ৰাম আৰু ডি দ্য হিন্দুস্তান টাইমছ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি এমপ্লয়মেণ্ট নিউজ। এমপ্লয়মেণ্ট নিউজ ভাৰতৰ বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়। নেক্সট কোৱেশ্চনটো হৈছে হিমালয় বিজয়ী টেনজিং নৰগে আত্মজীৱনীখনৰ নাম কি? অপশ্যন এ মাই লাইফ, অপশ্যন বি অন দ্য পিক অফ দ্য হিমালয়, অপশ্যন চি টাইগাৰ অফ দ্য স্নো আৰু ডি দ্য হেল্থ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি টাইগাৰ অফ দ্য স্নো। হিমালয় বিজয়ী টেনজিং নৰগেৰ আত্মজীৱনীখনৰ নাম হ'ল টাইগাৰ অফ দ্য স্নো। নেক্সট কোৱেশ্চনটো হৈছে আধুনিক তেলেগু সাহিত্যৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? অপশ্যন এ বীৰ চলিঙ্গম পণ্টুল, অপশ্যন বি মালিক কাফুৰ, অপশ্যন চি হবিবুৰ বাছা আৰু ডি বিছলাং পণ্টুলু। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বীৰ চলিঙ্গম পণ্টুলু। আধুনিক তেলেগু সাহিত্যৰ পিতৃস্বৰূপ ব্যক্তি আছিল বীৰ চলিঙ্গম পণ্টুলু। নেক্সট কোৱেশ্চনটো হৈছে চৰ্যাপদৰ পাছত কামৰূপী অসমীয়া ভাষাৰ নিদৰ্শন পোনতে পোৱা যায়? অপশ্যন এ শ্ৰীকৃষ্ণৰ কীৰ্তনৰ ভাষাত, অপশ্যন বি প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ ভাষাত, অপশ্যন চি ৰাম সৰস্বতীৰ কাব্যৰ ভাষাত, অপশ্যন ডি ভট্টদেৱৰ গদ্যৰ ভাষাত। ইয়াৰে অপশ্যন যিকেইটা আছে ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ ভাষাত। চৰ্যাপদৰ পাছত কামৰূপী অসমীয়া ভাষাৰ নিদৰ্শন পোনতে পোৱা যায় প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্যৰ ভাষাত পোৱা যায়। নেক্সট কোৱেশ্চনটো হৈছে চৰ্যাপদৰ ভাষাক হৰপ্ৰসাদ শাস্ত্ৰীয়ে কি ভাষা বুলি নাম দিছে? অপশ্যন এ উপভাষা, অপশ্যন বি তিব্বত বৰ্মী, অপশ্যন চি বাংলা ভাষা আৰু ডি সন্ধ্যা ভাষা বা আলো আধাৰী ভাষা। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি সন্ধ্যা ভাষা বা আলো আধাৰী ভাষা। নেক্সট কোৱেশ্চনটো হৈছে চৰ্যাপদসমূহত মূলত কোন ধৰ্মৰ দাৰ্শনিক তত্ত্ব আলোচিত হৈছে? অপশ্যন এ জৈন ধৰ্মৰ, অপশ্যন বি হিন্দু ধৰ্মৰ, অপশ্যন চি ইছলাম ধৰ্মৰ আৰু ডি বৌদ্ধ ধৰ্মৰ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি বৌদ্ধ ধৰ্মৰ। চৰ্যাপদসমূহত মূলত বৌদ্ধ ধৰ্মৰ দাৰ্শনিক তত্ত্ব আলোচিত হৈছে। নেক্সট কোৱেশ্চনটো হৈছে অসমীয়া আৰু বাংলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি? অপশ্যন এ অনাদিপাতন, অপশ্যন বি হস্তি বিদ্যানব, অপশ্যন চি শ্ৰীকৃষ্ণ কীৰ্তন আৰু ডি লৱ কুশৰ যুদ্ধ।
ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি শ্ৰীকৃষ্ণ কীৰ্তন। অসমীয়া আৰু বাংলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখনৰ নাম হ'ল শ্ৰীকৃষ্ণ কীৰ্তন। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথম কোনে আলোচনা আগবঢ়াইছিল? অপশ্যন এ বেণুমাধৱ বৰুৱা, অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন চি কনকলাল বৰুৱা আৰু ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথমতে আলোচনা আগবঢ়াইছিল হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? অপশ্যন এ দশম, অপশ্যন বি গুণমালা, অপশ্যন চি কীৰ্তন আৰু ডি ৰত্নাৱলী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি কীৰ্তন। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম হ'ল কীৰ্তন। নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিল? অপশ্যন এ মগধী, অপশ্যন বি ভোজপুৰী, অপশ্যন চি ব্ৰজাৱলী আৰু ডি অৱধী। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম আছিল ব্ৰজাৱলী। নেক্সট কুৱেশ্যনটো হৈছে মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা কিমান? অপশ্যন এ 5খন, বি 6খন, অপশ্যন চি 7খন আৰু ডি 8খন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 6খন। মহাপুৰুষ শংকৰদেৱৰ ৰচিত কাব্যৰ সংখ্যা হ'ল 6খন। নেক্সট কুৱেশ্যনটো হৈছে আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু কি আছিল? অপশ্যন এ গৰু, অপশ্যন বি ঘোঁৰা, অপশ্যন চি গাড়ী আৰু ডি উট। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ গৰু। আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিল গৰু। নেক্সট কুৱেশ্যনটো হৈছে আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য কি আছিল? অপশ্যন এ স্তোত্ৰ পাঠ, অপশ্যন বি যক্ষ, অপশ্যন চি সমৰস পাণ আৰু ডি মূৰ্তি পূজা। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি যক্ষ। আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল যক্ষ। নেক্সট কুৱেশ্যনটো হৈছে আৰ্য দেৱতাসকলৰ ভিতৰত কোনজনে আটাইতকৈ উচ্চ আসন পাইছিল? অপশ্যন এ ইন্দ্ৰ, অপশ্যন বি বৰুণ, অপশ্যন চি বায়ু আৰু ডি সোণ। ইয়াৰে অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বৰুণ। আৰ্য দেৱতাসকলৰ ভিতৰত আটাইতকৈ উচ্চ আসন পাইছিল বৰুণে। নেক্সট কুৱেশ্যনটো হৈছে হিন্দু উপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল? অপশ্যন এ লোহা ধাতুৰ ব্যৱহাৰ, অপশ্যন বি সোণ, অপশ্যন চি লিড আৰু অপশ্যন ডি টিন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ লোহা। লোহা ধাতুৰ ব্যৱহাৰ নাজানিছিল। বন্ধুসকল সিন্ধু উপত্যকাৰ মানুহে লোহা ধাতুৰ ব্যৱহাৰ নাজানিছিল। নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল? অপশ্যন এ বাঁহ, অপশ্যন বি ইঠা, অপশ্যন চি কাঠ আৰু ডি খেৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ইঠা। ইঠাৰে সাজিছিল। সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক ইঠাৰে সাজিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? অপশ্যন এ ভট্টদেৱ, অপশ্যন বি হেম সৰস্বতী, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন ডি অনন্ত কণ্টলী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া ভাষা সাহিত্যৰ জনক হিচাপে শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি? অপশ্যন এ কীৰ্তন ঘোষা, অপশ্যন বি হৰিশ্চন্দ্ৰ উপাখ্যান, অপশ্যন চি দশম আৰু অপশ্যন ডি কেলি গোপাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি হৰিশ্চন্দ্ৰ উপাখ্যান। বন্ধুসকল অসমীয়া ভাষা সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্যিক কৃতিটোৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া আৰু বাংলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি? অপশ্যন এ অনাদি পাতন, অপশ্যন বি হস্তি বিদ্যাৰ্ণৱ, অপশ্যন চি শ্ৰীকৃষ্ণ কীৰ্তন আৰু ডি লৱ কুশৰ যুদ্ধ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি শ্ৰীকৃষ্ণ কীৰ্তন। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথম কোনে আলোচনা আগবঢ়াইছিল? অপশ্যন এ বেণীমাধৱ বৰুৱা, অপশ্যন বি ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন চি কনকলাল বৰুৱা আৰু ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথমতে আলোচনা আগবঢ়াইছিল হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন এ 1200 খ্ৰীষ্টপূৰ্বত, অপশ্যন বি 1260 খ্ৰীষ্টপূৰ্বত, অপশ্যন চি
1300 খ্ৰীষ্টপূৰ্বত আৰু ডি 1360 খ্ৰীষ্টপূৰ্বত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1200 খ্ৰীষ্টপূৰ্বত আৰ্যসকল ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি স্থাপন কৰিছিল? অপশ্যন এ সিন্ধু অঞ্চলত, অপশ্যন বি গুজৰাটত, অপশ্যন চি কাশ্মীৰত আৰু ডি পঞ্জাৱত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি পঞ্জাৱত বসতি স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আৰ্যসকল প্ৰথম ভাৰতলৈ অহা সময়ত তেওঁলোক কি আছিল? অপশ্যন এ যুঁজাৰু আছিল, অপশ্যন বি পশুপালক, অপশ্যন চি বেপাৰী আৰু ডি কৃষক। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি পশুপালক। আৰ্যসকল যেতিয়া ভাৰতলৈ আহিছিল সেই সময়ত তেওঁলোক পশুপালক আছিল। নেক্সট কুৱেশ্যনটো হৈছে মহাবীৰে মৃত্যুবৰণ কৰা ঠাইখনৰ নাম কি? অপশ্যন এ পৱাপুৰী, অপশ্যন বি কুন্দগ্ৰাম, অপশ্যন চি অংগ আৰু ডি জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি অংগ। মহাবীৰে মৃত্যুবৰণ কৰা ঠাইখনৰ নাম আছিল অংগ। নেক্সট কুৱেশ্যনটো হৈছে অদ্বৈত দৰ্শনৰ জন্মদাতা কোন আছিল? অপশ্যন এ মহাবীৰ, অপশ্যন বি শংকৰ আচাৰ্য, অপশ্যন চি গৌতম বুদ্ধ আৰু অপশ্যন ডি ৰামকৃষ্ণ পৰমহংস। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি শংকৰ আচাৰ্য। অদ্বৈত দৰ্শনৰ জন্মদাতা আছিল শংকৰ আচাৰ্য। নেক্সট কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন এ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত, অপশ্যন বি বাবৰ আৰু হিমুৰ মাজত, অপশ্যন চি বাবৰ আৰু মহম্মদ বিন তুগলকৰ মাজত, অপশ্যন ডি এটাও নহয়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত আৰু পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত। নেক্সট কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হোৱা চনটো হ'ল দেশ। অপশ্যন এ এইটো এতিয়া কৈ দিয়া হ'ল, অপশ্যন এ হ'ব 1526 চন। নেক্সট কুৱেশ্যনটো হৈছে পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি আকবৰ আৰু হিমুৰ মাজত হৈছিল। আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধটো হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে গুপ্ত বংশৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশীৰ ৰজা কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভূতি বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু ডি হৰ্যৰ বৰ্মন। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ পুষ্য বৰ্মন। গুপ্ত বংশৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশীয় ৰজা আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে কানাই বৰ্ষি বোৱা শিলালিপি ক'ত অৱস্থিত? অপশ্যন এ কামাখ্যা মন্দিৰৰ কাষত, অপশ্যন বি ৰুদ্ৰেশ্বৰ দেৱালয়ৰ কাষত, অপশ্যন চি দৌল গোবিন্দ মন্দিৰৰ কাষত আৰু ডি মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত। কানাই বৰ্ষি বোৱা শিলালিপিখন গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে সীমান্ত গান্ধীৰ প্ৰকৃত নাম কি? অপশ্যন এ আগা খান, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি খান আব্দুল গফুৰ খান আৰু ডি গোপীনাথ বৰদলৈ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি খান আব্দুল গফুৰ খান। সীমান্ত গান্ধীৰ প্ৰকৃত নাম আছিল খান আব্দুল গফুৰ খান। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল? অপশ্যন এ লৰ্ড ৰিপন, অপশ্যন বি লৰ্ড ডেল হাউচি, অপশ্যন চি লৰ্ড কাৰ্জন আৰু ডি ৰামছে মেকডোনাল্ড। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ৰামছে মেকডোনাল্ড। প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি আছিল ৰামছে মেকডোনাল্ড। নেক্সট কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটোৰ ৰচক কোন? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন চি স্বামী বিবেকানন্দ আৰু ডি বংকিম চন্দ্ৰ চেটাৰ্জী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম গীতটোৰ ৰচক আছিল বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো হৈছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ হুমায়ুন, অপশ্যন বি আকবৰ, অপশ্যন চি বাবৰ আৰু ডি শ্বেৰ শাহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বাবৰ। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ আছিল। বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অশোকৰ প্ৰস্তৰ লিপিৰ সংখ্যা হ'ল? অপশ্যন এ 7খন, অপশ্যন বি 10খন, অপশ্যন চি 14খন আৰু ডি 21খন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 14খন। অশোকৰ প্ৰস্তৰ শিলালিপিৰ সংখ্যা আছিল 14খন। নেক্সট কুৱেশ্যনটো হৈছে বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অপশ্যন এ শ্ৰীকৃষ্ণই, অপশ্যন বি বলভদ্ৰই, অপশ্যন চি অনিৰুদ্ধই আৰু ডি শিৱ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি অনিৰুদ্ধই। বান ৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল অনিৰুদ্ধই।
নেক্সট কুৱেশ্যনটো হৈছে তেজপুৰ স্থিত মহাভৈৰৱ শিৱ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল? অপশ্যন এ বানাসুৰ ৰজাই, অপশ্যন বি ভীষ্মক ৰজাই, অপশ্যন চি নৰক ৰজাই আৰু ডি ভগদত্ত ৰজাই। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বানাসুৰ ৰজাই। তেজপুৰ স্থিত মহাভৈৰৱ শিৱ মন্দিৰ বানাসুৰ ৰজাই নিৰ্মাণ কৰিছিল। বন্ধুসকল, শিৱ মন্দিৰখন বানাসুৰ ৰজাই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে শদিয়াৰ কুণ্ডিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুণ্ডিল নগৰ পাতিছিল? অপশ্যন এ বান ৰজাই, অপশ্যন বি ভীষ্মক ৰজাই, অপশ্যন চি নৰক ৰজাই আৰু ডি ভগদত্ত ৰজাই। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভীষ্মক ৰজাই। ভীষ্মক ৰজাই শদিয়াৰ কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰখন পাতিছিল। নেক্সট কুৱেশ্যনটো হৈছে নামদাঙৰ শিলৰ চাক কোনে সজাইছিল? অপশ্যন এ ৰুদ্ৰসিংহই, অপশ্যন বি শিৱসিংহই, অপশ্যন চি প্ৰতাপ সিংহই আৰু ডি জয়ধ্বজ সিংহই। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ৰুদ্ৰসিংহই। নামদাঙৰ শিলৰ চাকখন ৰুদ্ৰসিংহই সজাইছিল। আৰু নামদাঙৰ শিলৰ চাকটো নামদাঙৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল? অপশ্যন এ জয়মতী, অপশ্যন বি মূলা গাভৰু, অপশ্যন চি ৰমণী গাভৰু, অপশ্যন ডি পিজৌ গাভৰু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ জয়মতী। ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল জয়মতী। নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাজাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি? অপশ্যন এ পিজৌ গাভৰু, অপশ্যন বি ৰমণী গাভৰু, অপশ্যন চি আজমতৰা, অপশ্যন ডি মূলা গাভৰু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ৰমণী গাভৰু। আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাজাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম আছিল ৰমণী গাভৰু। নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ শেষ ৰাজধানী আছিল ক'ত আছিল? অপশ্যন এ যোৰহাটত, অপশ্যন বি নগাঁৱত, অপশ্যন চি গুৱাহাটীত আৰু ডি শিৱসাগৰত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ যোৰহাটত। আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাটত আৰু আহোমসকলৰ প্ৰথমখন ৰাজধানী আছিল গড়গাঁৱত। নেক্সট কুৱেশ্যনটো হৈছে মহম্মদ বিন বকতিয়াৰে কলৈ যোৱা পথত কামৰূপ আক্ৰমণ কৰিছিল? অপশ্যন এ তিব্বত যোৱা পথত, অপশ্যন বি চীন দেশলৈ যোৱাৰ পথত, অপশ্যন চি ব্ৰাহ্মদেশ, অপশ্যন ডি নেপাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চীন দেশ। মহম্মদ বিন বকতিয়াৰে চীন দেশলৈ যোৱাৰ পথত কামৰূপ আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত যক্ষ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি সমুদ্ৰ বৰ্মন, অপশ্যন চি সুস্থিত বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যক্ষৰ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ কোন আছিল? অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি সমুদ্ৰ বৰ্মন আৰু ডি সুস্থিত বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ কুমাৰ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি সুস্থিত বৰ্মন আৰু ডি পুষ্য বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া প্ৰৱেশ কৰিছিল? অপশ্যন এ 1000 খ্ৰীষ্টাব্দত, অপশ্যন বি 1215 খ্ৰীষ্টাব্দত, অপশ্যন চি 1228 খ্ৰীষ্টাব্দত আৰু অপশ্যন ডি 1536 খ্ৰীষ্টাব্দত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত। আহোমসকল ব্ৰহ্মপুত্ৰৰ উপত্যকাত কেতিয়া আহিছিল? 1228 খ্ৰীষ্টাব্দত আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? অপশ্যন এ 550 বছৰ, অপশ্যন বি 600 বছৰ, অপশ্যন চি 620 বছৰ আৰু ডি 630 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি প্ৰায় 600 বছৰ। আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল ক'ৰ পৰা আহিছিল? ইয়াৰে অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি চীন দেশৰ মুংৰ পৰা আহোমসকল আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰজাসকলৰ ভিতৰত কাক খুৰা ৰজা বুলি কোৱা হয়? অপশ্যন এ চুডাংফা, অপশ্যন বি চুখ্ৰামফা, অপশ্যন চি চুকাফা আৰু ডি সন্ধা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চুখ্ৰামফা। বন্ধুসকল, চুখ্ৰামফাক খুৰা ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে আহোম প্ৰথা অনুসৰি শিঙৰি ঘোঁৰত উঠাৰ
নিয়ম প্ৰথমতে কোনজন ৰজাই কৰিছিল? অপশ্যন এ চুকাফা ৰজাই, অপশ্যন বি চুডাংফা ৰজাই, অপশ্যন চি চুখ্ৰামফা ৰজাই আৰু ডি দিহিঙ্গীয়া ৰজাই। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চুডাংফা ৰজাই। চুডাংফা ৰজাই শিঙৰি ঘৰত উঠাৰ নিয়ম প্ৰথমতে কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ দিনৰ পৰাই ইটাৰ ব্যৱহাৰ হয়? অপশ্যন এ গদাধৰ সিংহৰ দিনৰ পৰা, অপশ্যন বি জয়ধ্বজ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ আৰু ডি ৰুদ্ৰসিংহ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি জয়ধ্বজ সিংহ। বন্ধুসকল ইটাৰ ব্যৱহাৰ হৈছিল জয়ধ্বজ সিংহৰ ৰাজত্বকালৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে মহাগড়ৰ ৰণ হৈছিল কেতিয়া? অপশ্যন এ 1820 খ্ৰীষ্টাব্দত, অপশ্যন বি 1822 খ্ৰীষ্টাব্দত, অপশ্যন চি 1830 খ্ৰীষ্টাব্দত আৰু ডি 1832 খ্ৰীষ্টাব্দত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1822 খ্ৰীষ্টাব্দত মহাগড়ৰ ৰণ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল ডেছ তাৰিখে? অপশ্যন এ 1959 চনৰ 20 আগষ্ট তাৰিখে, অপশ্যন বি 1960 চনৰ 5 ছেপ্টেম্বৰত, অপশ্যন চি 1960 চনৰ 20 ছেপ্টেম্বৰত আৰু ডি 1962 চনৰ 15 জানুৱাৰীত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1960 চনৰ 20 ছেপ্টেম্বৰত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল 1960 চনৰ 20 ছেপ্টেম্বৰত। নেক্সট কুৱেশ্যনটো হৈছে শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1960 চনত, অপশ্যন বি 1964 চনত, অপশ্যন চি 1966 চনত, অপশ্যন ডি 1968 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি 1968 চনত। 1968ত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মাহেকীয়া আলোচনীখনৰ নাম কি? অপশ্যন এ অৰুণোদয়, অপশ্যন বি অসম দৰ্পণ, অপশ্যন চি অসম বাতৰি আৰু ডি আছাম মিহিৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অৰুণোদয়। অসমৰ প্ৰথম মাহেকীয়া আলোচনীখনৰ নাম হ'ল অৰুণোদয়। নেক্সট কুৱেশ্যনটো হৈছে পশ্চিম ঘাট পৰ্বতৰ লানিটো হৈছে ডেছ? মাইকেল পাহাৰ, অজন্তা পাহাৰ, অপশ্যন চি নীলগিৰি পাহাৰ আৰু ডি কাভামম পাহাৰ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি কাভামম পাহাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতখন কি? অপশ্যন এ হিমালয় পৰ্বত, অপশ্যন বি আৰাৱলী, অপশ্যন চি পশ্চিম ঘাট আৰু ডি পূৰ্ব ঘাট। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি আৰাৱলী। ভাৰতৰ প্ৰাচীনতম পৰ্বতখনৰ নাম হ'ল আৰাৱলী পৰ্বত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ মালভূমিখনৰ নাম কি? অপশ্যন এ পামিৰ, অপশ্যন বি লাডাখ, অপশ্যন চি শ্বিলং আৰু ডি চিমলা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি লাডাখ। ভাৰতৰ সৰ্বোচ্চ মালভূমিখনৰ নাম হ'ল লাডাখ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ দ্বীপটো হৈছে ডেছ? অপশ্যন এ শ্ৰীলংকা, অপশ্যন বি আন্দামান নিকোবৰ, অপশ্যন চি মাদাগাস্কাৰ আৰু ডি মৰিচাছ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মাদাগাস্কাৰ। ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ দ্বীপটো হৈছে মাদাগাস্কাৰ। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? অপশ্যন এ 1921 চনৰ আগষ্ট মাহত, অপশ্যন বি 1923 চনৰ আগষ্ট মাহত, অপশ্যন চি 1925 চনৰ জুলাই মাহত আৰু ডি 1927 চনৰ ছেপ্টেম্বৰ মাহত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1921 চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল। প্ৰথমতে অসমলৈ আহিছিল মহাত্মা গান্ধীয়ে 1921 চনৰ আগষ্ট মাহত। নেক্সট কুৱেশ্যনটো হৈছে অসমত হালোৱা সংঘ নামৰ সংগঠনটো কেতিয়া গঠিত হৈছিল? অপশ্যন এ 1930 চনত, অপশ্যন বি 1932 চনত, অপশ্যন চি 1934 চনত আৰু ডি 1936 চনত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি 1936 চনত। অসমত হালোৱা সংঘ নামৰ সংগঠনটো গঠন হৈছিল 1936 চনত। বন্ধুসকল 1936 চনত অসমত হালোৱা সংঘ নামৰ সংগঠনটো গঠন হৈছিল। ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ কোনজন ইংৰাজ বিষয়াই চলাইছিল? ইয়াৰে অপশ্যন 4টা দিয়া আছে। অপশ্যন এত আছে ডেভিড স্কট, অপশ্যন বি ৰবাৰ্টছন, অপশ্যন চি নিউভিল আৰু ডি ৰবাৰ্ট ক্লাইভ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ডেভিড স্কট। ডেভিড স্কটে ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ চলাইছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক ডেছ চনত হত্যা কৰিছিল? অপশ্যন আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1890 চনত অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক হত্যা কৰিছিল 1890। নেক্সট কুৱেশ্যনটো হৈছে
বতাহৰ চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন এ ছুইজাৰলেণ্ডত, অপশ্যন বি চিকাগো, অপশ্যন চি ৰোম আৰু ডি বাহৰেইন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চিকাগো। বতাহৰ চহৰ বুলি চিকাগোক কোৱা হয়। বন্ধুসকল, চিকাগোক বতাহৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বজাৰৰ চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন 4টা দি আছে। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি কাইৰো। কাইৰো বজাৰৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰেনাইটৰ চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন এ এবাৰদিন, অপশ্যন বি চিকাগো, অপশ্যন চি কাইৰো আৰু ডি বাহৰেইন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ এবাৰদিন। গ্ৰেনাইটৰ চহৰ বুলি এবাৰদিন চহৰক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? অপশ্যন এ মাজুলী, অপশ্যন বি সুন্দৰবন, অপশ্যন চি পৰালীপ আৰু ডি হাছমি। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ মাজুলী। বন্ধুসকল, মাজুলী বিশ্বৰ বৃহত্তম নদী দ্বীপ। বিশ্বৰ বৃহত্তম নদী দ্বীপটোৰ নাম হ'ল মাজুলী। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলী কোন নদীৰ মাজত অৱস্থিত? অপশ্যন এ নৰ্মদা নদী, অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী, অপশ্যন চি যমুনা নদী আৰু ডি গোদাবৰী নদী। অপশ্যন 4টা আছে। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী। বন্ধুসকল, মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ মাজত মাজুলী দ্বীপটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে সবৰমতী নদীৰ উৎপত্তিস্থল ক'ত? অপশ্যন এ আৰাৱলী পৰ্বত, অপশ্যন বি পশ্চিমঘাট পৰ্বত, অপশ্যন চি বৃদ্ধ পৰ্বত আৰু ডি সাতপুৰা পৰ্বত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ আৰাৱলী পৰ্বত। সবৰমতী নদীৰ উৎপত্তিস্থল হ'ল আৰাৱলী পৰ্বত। বন্ধুসকল, আৰাৱলী পৰ্বতৰ পৰাই সবৰমতী নদীৰ উৎপত্তি হয়। নেক্সট কুৱেশ্যনটো হৈছে নাগাৰ্জুন সাগৰ প্ৰকল্প কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ নৰ্মদা নদীৰ ওপৰত, অপশ্যন বি তাপ্তি নদীৰ ওপৰত, অপশ্যন চি যমুনা নদীৰ ওপৰত আৰু ডি গোদাবৰী নদীৰ ওপৰত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ নৰ্মদা নদীৰ ওপৰত। নাগাৰ্জুন সাগৰ প্ৰকল্প নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীৰ পৰা ইন্দিৰা গান্ধী খাল কটা হৈছে? অপশ্যন এ শতদ্ৰু নদীৰ পৰা, অপশ্যন বি তাপ্তি নদীৰ পৰা, অপশ্যন চি যমুনা নদীৰ পৰা আৰু ডি গোদাবৰী নদীৰ পৰা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ শতদ্ৰু নদীৰ পৰা। শতদ্ৰু নদীৰ পৰা ইন্দিৰা গান্ধী খাল কটা হৈছে। বন্ধুসকল, ইন্দিৰা গান্ধী খালটো কটা হৈছে শতদ্ৰু নদীৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে কাছাৰ জিলাৰ মহকুমা ডেছ? অপশ্যন এ হাফলং, অপশ্যন বি শিলচৰ, অপশ্যন চি কৰিমগঞ্জ আৰু ডি ডিফু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি শিলচৰ। কাছাৰ জিলাৰ মহকুমা হ'ল শিলচৰ। নেক্সট কুৱেশ্যনটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান ডেছ জিলাত অৱস্থিত? মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যন এ বৰপেটা জিলাত, অপশ্যন বি বাক্সা জিলাত, অপশ্যন চি বঙাইগাঁও জিলাত আৰু ডি চিৰাং জিলাত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বাক্সা জিলাত। মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বিধানসভাৰ আসন কেইখন? বন্ধুসকল, অসমৰ বিধানসভাৰ আসন কেইখন? অপশ্যন এ 126খন, অপশ্যন বি 128খন, অপশ্যন চি 130খন আৰু ডি 140খন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 126। 126খন অসম বিধানসভাৰ আসন। অসমৰ বিধানসভাৰ আসন হ'ল 126খন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ লোকসভাৰ আসন কেইখন? অপশ্যন এ 12খন, অপশ্যন বি 14খন, অপশ্যন চি 16খন আৰু ডি 18খন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 14খন। অসমৰ বিধানসভাৰ আসন হ'ল 14খন। নেক্সট কুৱেশ্যনটো হৈছে
অসমৰ ৰাজ্যসভাৰ আসন কেইখন? অপশ্যন এ 7খন, অপশ্যন বি 6খন, অপশ্যন চি 6খন আৰু ডি 8খন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 7খন। অসমৰ ৰাজ্যসভাৰ আসন হ'ল 7খন। নেক্সট কুৱেশ্যনটো হৈছে পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান? অপশ্যন এ 2 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 5 বছৰ আৰু ডি 1 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 5 বছৰ। পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? অপশ্যন এ 30 জন, অপশ্যন বি 60 জন, অপশ্যন চি 65 জন আৰু ডি 70 জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 30 জন। পৌৰসভাৰ সৰ্বোচ্চ সদস্য হ'ল 30 জন। নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান পৌৰসভাৰ কাৰ্যকাল কিমান? অপশ্যন এ 2 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 5 বছৰ আৰু ডি 6 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 5 বছৰ। বৰ্তমান পৌৰসভাৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে নগৰ সমিতিৰ কাৰ্যকাল কিমান? অপশ্যন এ 2 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 5 বছৰ আৰু ডি 6 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 5 বছৰ। নগৰ সমিতিৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসন পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে? অপশ্যন এ 1990 চনত, অপশ্যন বি 1993 চনত, অপশ্যন চি 1995 চনত আৰু ডি 1999 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1995 চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসন পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছিল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1995 চনত 1995। নেক্সট কুৱেশ্যনটো হৈছে ষষ্ঠ অনুসূচীৰ কিমানতম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছে? অপশ্যন এ 42তম, অপশ্যন বি 45তম, অপশ্যন চি 55তম আৰু ডি 46তম। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি 46তম। 46তম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি 46তম। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল? অপশ্যন এ 2000 চনত, অপশ্যন বি 2001 চনত, অপশ্যন চি 2003 চনত আৰু ডি 2005 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 2003 চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? অপশ্যন এ 1950 চনত 26 জানুৱাৰীৰ পৰা, অপশ্যন বি 1952 চনৰ 25 জানুৱাৰীৰ পৰা, অপশ্যন চি 1953 চনৰ 26 জানুৱাৰীৰ পৰা আৰু ডি 1955 চনৰ 26 জানুৱাৰীৰ পৰা। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়। বন্ধুসকল ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? অপশ্যন এ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ, অপশ্যন বি দাদাভাই নৌৰোজী, অপশ্যন চি বাল গংগাধৰ তিলক আৰু ডি মহাত্মা গান্ধী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন হ'ল বাবা চাহেব ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানখন হ'ল দেশ পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান, অপশ্যন বি পৃথিৱীৰ ভিতৰত চুটি সংবিধান, অপশ্যন চি পৃথিৱীৰ ভিতৰত কঠিন সংবিধান আৰু ডি পৃথিৱীৰ ভিতৰত নমনীয় সংবিধান। অপশ্যন 4টা দিয়া আছে
ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান হ'ল আমাৰ ভাৰতীয় সংবিধান। বন্ধুসকল ভাৰতীয় সংবিধানখন হ'ল পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান। নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত? অপশ্যন এ 173 জন, অপশ্যন বি 223 জন, অপশ্যন চি 233 জন আৰু ডি 240 জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 233 জন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভালৈ সদস্য নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? অপশ্যন এ 13 জন, অপশ্যন বি 15 জন, অপশ্যন চি 12 জন আৰু ডি 17 জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 12 জন। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলঙৰ নাম কি? অপশ্যন এ কলীয়া ভোমৰা, অপশ্যন বি শৰাইঘাট, অপশ্যন চি বগীবিল আৰু ডি নৰনাৰায়ণ সেতু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বগীবিল। বগীবিল হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলং। বন্ধুসকল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলঙৰ নাম হ'ল বগীবিল দলং। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ বঙাইগাঁও, অপশ্যন বি লামডিং, অপশ্যন চি ডিমাপুৰ আৰু ডি মালিগাঁও। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন চহৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয়? গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি ধুবুৰী আৰু ডি নলবাৰী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি নলবাৰী। নলবাৰী চহৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হ'ল দেশ? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি দৰং, অপশ্যন চি শিৱসাগৰ আৰু ডি শোণিতপুৰ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি শিৱসাগৰ। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম হ'ল শিৱসাগৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমত চাহ কোম্পানী পোনপ্ৰথমবাৰৰ বাবে গঠন হোৱা চনটো হ'ল দেশ? 1933 চনত হৈছিল, অপশ্যন বি 1939 চনত, অপশ্যন চি 1943 চনত আৰু ডি 1949 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1943 অসমত চাহ কোম্পানী প্ৰথমবাৰৰ বাবে গঠন হৈছিল। অসমত প্ৰথমবাৰৰ বাবে চাহ কোম্পানীটো গঠন হৈছিল 1943। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত? অপশ্যন এ নগাঁও জিলাত, অপশ্যন বি যোৰহাট জিলাত, অপশ্যন চি গোৱালপাৰা জিলাত আৰু ডি গোলাঘাট জিলাত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি গোৱালপাৰা জিলাত নুমলীগড় তেল শোধনাগাৰটো অৱস্থিত হ'ল গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে দেশ? ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন কি? অপশ্যন এ অসম, অপশ্যন বি পশ্চিমবংগ, অপশ্যন চি নাগালেণ্ড আৰু ডি বিহাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অসম। বন্ধুসকল ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখনৰ নাম হ'ল অসম। নেক্সট কুৱেশ্যনটো হৈছে ভূটানৰ সংসদৰ নাম কি? অপশ্যন এ ফেডাৰেল পাৰ্লিয়ামেণ্ট, অপশ্যন বি সুগডো, অপশ্যন চি নেচেট আৰু ডি ডুমা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি সুগডো। সুগডো হ'ব ভূটানৰ সংসদৰ নাম হ'ল সুগডো। নেক্সট কুৱেশ্যনটো হৈছে পাৰ্লিয়ামেণ্ট কোন দেশৰ সংসদ? অপশ্যন এ ব্ৰাজিল, অপশ্যন বি ভাৰত, অপশ্যন চি অষ্ট্ৰেলিয়া আৰু ডি জাপান। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভাৰত। পাৰ্লিয়ামেণ্ট ভাৰতৰ সংসদৰ নাম হ'ল পাৰ্লিয়ামেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে কোন ঠাইত ৰেচম শিল্প কাৰখানাটো আছে? অপশ্যন এ গৌৰীপুৰত, অপশ্যন বি নগাঁৱত, অপশ্যন চি বঙাইগাঁৱত আৰু ডি জাগিৰোডত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি জাগিৰোডত। ৰেচম শিল্প কাৰখানাটো জাগিৰোডত আছে। বন্ধুসকল জাগিৰোডত ৰেচম শিল্প কাৰখানাটো আছে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত ৰেল গাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে? অপশ্যন এ গৌৰীপুৰত, অপশ্যন বি
নগাঁৱত, অপশ্যন চি বঙাইগাঁৱত আৰু ডি জাগিৰোডত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বঙাইগাঁৱত। বন্ধুসকল, বঙাইগাঁৱত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে বঙাইগাঁৱত। নেক্সট কুৱেশ্যনটো হৈছে অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল? অপশ্যন এ 2005 চনত, অপশ্যন বি 2006 চনত, অপশ্যন চি 2007 চনত আৰু ডি 2008 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক স্থাপন হৈছিল। বন্ধুসকল, অসমৰ গ্ৰামীণ বিকাশ বেংকটো স্থাপন হৈছিল 2006 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমত সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়? অপশ্যন এ 1940 চনত, অপশ্যন বি 1904 চনত, অপশ্যন চি 1950 চনত আৰু ডি 1951 চনত। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1904 চনত। অসম সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়? 1904 চনত অসম সমবায় আন্দোলন আৰম্ভ হৈছিল। বন্ধুসকল, অসম সমবায় আন্দোলন আৰম্ভ হৈছিল 1904 1904 চনত অসম সমবায় আন্দোলন আৰম্ভ হয়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোন প্ৰকাৰৰ আহ জাতীয় শস্যত উৎপাদন ভাৰত আগবঢ়া? অপশ্যন এ মৰাপাট, অপশ্যন বি কপাহ, অপশ্যন চি ফ্লাক্স আৰু ডি চিচাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কপাহ। বন্ধুসকল, আহ জাতীয় শস্যৰ উৎপাদন ভাৰত আগবঢ়া হ'ল কপাহ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে দেশ। অপশ্যন এ পঞ্জাৱ, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি উত্তৰ প্ৰদেশ আৰু ডি গুজৰাট। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হ'ল ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদন অসমে কিমান চাহ যোগান ধৰে? অপশ্যন এ 51%, অপশ্যন বি 53%, অপশ্যন চি 55% আৰু ডি 58%। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 51%। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে যোগান ধৰে 51%। নেক্সট কুৱেশ্যনটো হৈছে যোৰহাটৰ টোকলাই স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1911 1911 চনত যোৰহাটৰ টোকলাই স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল 1911 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমত প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ 1890 চনৰ ডিগবৈত, অপশ্যন বি 1901 চনৰ ডিগবৈত, অপশ্যন চি 1921 চনৰ ডিগবৈত আৰু ডি 1911 চনৰ ডিগবৈত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1901 চনৰ ডিগবৈত। অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনত ডিগবৈত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ অসমৰ নগদী শস্য? অপশ্যন এ কল, অপশ্যন বি চাহ, অপশ্যন চি শাক পাচলি আৰু ডি কুঁহিয়াৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চাহ। অসমৰ নগদী শস্য হ'ল চাহ। নেক্সট কুৱেশ্যনটো হৈছে অসম সমবায় এপেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হয়? অপশ্যন এ 1940 চনত, অপশ্যন বি 1985 চনত, অপশ্যন চি 1948 চনত আৰু ডি 1950 চনত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1948 চনত 1948ত অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হৈছিল 1948ত। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। তলত কোনখন চহৰ জ্যোতিষশাস্ত্ৰত বিখ্যাত আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, বি কামৰূপ, চি শোণিতপুৰ আৰু অপশ্যন ডি মায়ং। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰক জ্যোতিষশাস্ত্ৰত বিখ্যাত আছিল বা জ্যোতিষশাস্ত্ৰৰ নগৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে তান্ত্ৰিক পুথি যোগিনী তন্ত্ৰ মতে দুগৰাকী দেৱীক পূজা কৰা হৈছিল। এগৰাকী কালী আৰু আনগৰাকী কি আছিল? অপশ্যন আছে অপশ্যন এ মহামায়া, বি কামাখ্যা, চি তৰা দেৱী আৰু অপশ্যন ডি দুৰ্গা। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কামাখ্যা। বন্ধুসকল, তান্ত্ৰিক পুথি যোগিনী তন্ত্ৰ মতে দুগৰাকী দেৱীক পূজা কৰা হৈছিল।
এগৰাকী আছিল কালী আৰু আনগৰাকী কামাখ্যা। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাগ জ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজাজন কোন আছিল? অপশ্যন এ বানাসুৰ, বি নৰকাসুৰ, চি মহিৰংগ দানৱ আৰু অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মহিৰংগ দানৱ। প্ৰাগ জ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটো হৈছে দানৱ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ বানাসুৰ, বি নৰকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ আৰু ডি পুষ্য বৰ্মন। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মহিৰংগ দানৱ। বন্ধুসকল, মহিৰংগ দানৱ দানৱ বংশৰ প্ৰতিষ্ঠাতা আছিল। নেক্সট কুৱেশ্যনটো হৈছে ঘটকাসুৰক কোনে বধ কৰিছিল? অপশ্যন এ নৰকাসুৰ, বি শ্ৰীকৃষ্ণ আৰু অপশ্যন চি বানাসুৰ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ নৰকাসুৰ। বন্ধুসকল, ঘটকাসুৰক নৰকাসুৰে বধ কৰিছিল। ঘটকাসুৰক বধ কৰিছিল নৰকাসুৰ। নেক্সট কুৱেশ্যনটো হৈছে ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ নৰকাসুৰ, বি ভগদত্ত, অপশ্যন চি বজ্ৰদত্ত আৰু চি বীৰবাহু। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ নৰকাসুৰ। বন্ধুসকল, নৰকাসুৰ ভৌম বংশৰ প্ৰতিষ্ঠাতা আছিল নৰকাসুৰ। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যন চাৰিটা দিয়াৰ আছে। ইয়াৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট হ'ব ভগদত্ত। বন্ধুসকল, ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কৌৰৱৰ পক্ষত। নেক্সট কুৱেশ্যনটো হৈছে ভগদত্তৰ জীয়েকৰ নাম আছিল। ভগদত্তৰ জীয়েকৰ নাম কি আছিল? অপশ্যন এ উষা, বি ভানুমতী, অপশ্যন চি উলুপি আৰু ডি বন্দনা। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভানুমতী। বন্ধুসকল, ভানুমতী আছিল ভগদত্তৰ জীয়েকৰ নাম। ভগদত্তৰ জীয়েকৰ নাম আছিল ভানুমতী। নেক্সট কুৱেশ্যনটো হৈছে ভগদত্তৰ জীয়েকক কাৰ সৈতে বিয়া দিছিল? অপশ্যন এ দুৰ্যোধন, বি অৰ্জুন, চি যুধিষ্ঠিৰ আৰু ডি ভীম। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ দুৰ্যোধন। বন্ধুসকল, ভগদত্তৰ জীয়েকক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী দীঘলী পুখুৰীটো কাৰ সৈতে জড়িত হৈ আছে? অপশ্যন এ নৰকাসুৰ, বি বানাসুৰ, চি মুৰা আৰু অপশ্যন ডি ভগদত্ত। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ভগদত্ত। বন্ধুসকল, গুৱাহাটী দীঘলী পুখুৰীটো ভগদত্তই খন্দাইছিল। নেক্সট কুৱেশ্যনটো হৈছে মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যন এ হৰ্ষবৰ্ধন, বি বানাসুৰ, চি শালিস্তম্ভ আৰু ডি পুষ্য বৰ্মন। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বানাসুৰ। বন্ধুসকল, বানাসুৰ মধ্য অসমৰ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বানাসুৰ। নেক্সট কুৱেশ্যনটো হৈছে বানৰ পিতা কোন আছিল? অপশ্যন এ ভগদত্ত, বি ঘটকাসুৰ, চি বালি আৰু অপশ্যন ডি আছে নৰকাসুৰ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বালি। বানৰ পিতাক আছিল বালি। নেক্সট কুৱেশ্যনটো হৈছে বানাসুৰৰ জীয়েকক কোনে বিয়া কৰাইছিল? অপশ্যন এ অনিৰুদ্ধ, বি শিৱ, অপশ্যন চি কৃষ্ণ আৰু অপশ্যন ডি আছে ৰুক্মিবীৰ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অনিৰুদ্ধ। বন্ধুসকল, অনিৰুদ্ধই বানাসুৰৰ জীয়েকক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে উষা আৰু অনিৰুদ্ধৰ গোপন বিবাহখনক জনা যায়। অপশ্যন এ বিবাহ, বি গন্ধৰ্ভ, অপশ্যন চি চকলং আৰু ডি এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি গন্ধৰ্ভ। বন্ধুসকল, উষা আৰু অনিৰুদ্ধৰ গোপন বিবাহক গন্ধৰ্ভ বুলি কোৱা হৈছিল বা গন্ধৰ্ভ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে পুৰণি কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যন এ ভীষ্মক, বি ঘটকাসুৰ, অপশ্যন চি বালি আৰু অপশ্যন ডি আছে নৰকাসুৰ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ভীষ্মক। বন্ধুসকল, পুৰণি কালত বিদৰ্ভৰ ৰজা আছিল ভীষ্মক আছিল। পুৰণি কালত বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল ভীষ্মক। নেক্সট কুৱেশ্যনটো হৈছে
বর্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশ্যন এ পুষ্য বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু ডি বালা বৰ্মন। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ পুষ্য বৰ্মন। বন্ধুসকল, বৰ্মন বংশৰ ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনগৰাকী কামৰূপী ৰাজকুমাৰীৰ কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিয়া হৈছিল? অপশ্যন এ মায়া, অপশ্যন বি ৰাজ্যমতী, অপশ্যন চি ভানুমতী আৰু ডি অমৃতপ্ৰভা। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি অমৃতপ্ৰভা। নেক্সট কুৱেশ্যনটো হৈছে বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ সময়ত কামৰূপলৈ আহিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি নৰনাৰায়ণ, অপশ্যন চি পুষ্য বৰ্মন আৰু ডি ব্ৰাহ্মপাল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। বন্ধুসকল, ভাস্কৰ বৰ্মনৰ দিনতে হিউৱেন চাং কামৰূপলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? অপশ্যন এ এখন কিতাপ, অপশ্যন বি এটা টুপি, অপশ্যন চি এটা হাতী আৰু ডি সোণ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি এটা টুপি। বন্ধুসকল, হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা এটা টুপি উপহাৰ হিচাপে গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে তেজপুৰৰ বৃহৎ হাজাৰা পুখুৰী কোনে খন্দাইছিল? অপশ্যন এ বালা বৰ্মন, বি হাজাৰা বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন আৰু ডি ভূতি বৰ্মন। তেজপুৰৰ বৃহৎ হাজাৰা পুখুৰী কোনে খন্দাইছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি হাজাৰা বৰ্মন। হাজাৰা বৰ্মনে খন্দাইছিল। নেক্সট কুৱেশ্যনটো হৈছে মিলেছা বংশৰ শেষ শাসক কোন আছিল? অপশ্যন এ অৱন্তী বৰ্মন, বি হৰ্ষদেৱ, অপশ্যন চি তেজসিংহ আৰু ডি ৰামপাল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি তেজসিংহ। নেক্সট কুৱেশ্যনটো হৈছে পাল বংশৰ ৰাজধানী কি আছিল? হৰূপেশ্বৰ, অপশ্যন বি প্ৰাগজ্যোতিষপুৰ, অপশ্যন চি কামৰূপ আৰু অপশ্যন ডি দুৰ্জয়া। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি দুৰ্জয়া। পাল বংশৰ ৰাজধানী আছিল দুৰ্জয়া আছিল পাল বংশৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ পালসকলৰ দ্বাৰা, অপশ্যন বি শালিস্তম্ভসকলৰ দ্বাৰা, অপশ্যন বি বৰ্মনসকলৰ দ্বাৰা আৰু চি কোচসকলৰ দ্বাৰা। হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ পালসকলৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে ডুবি তামৰ ফলি জড়িত হয়? অপশ্যন এ ভাস্কৰ বৰ্মনৰ লগত, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি পুষ্য বৰ্মন আৰু অপশ্যন ডি ব্ৰাহ্মপাল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি আছিল 1500 মাইলছ, অপশ্যন বি চি 1800 মাইলছ, অপশ্যন বি 1700 মাইলছ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1700 মাইলছ। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি আছিল 1700 মাইলছ। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী কোচ ৰজাই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ বলিনাৰায়ণ, অপশ্যন বি ৰঘুদেৱ, অপশ্যন চি মল্লদেৱ আৰু অপশ্যন ডি শুক্লধ্বজ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মল্লদেৱ। কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল মল্লদেৱে। নেক্সট কুৱেশ্যনটো হৈছে সতী সাধনী কোন ৰাজ্যৰ ৰাণী আছিল? অপশ্যন এ চুতীয়া ৰাজ্যৰ, অপশ্যন বি কোচ ৰাজ্যৰ, অপশ্যন চি আহোম ৰাজ্যৰ আৰু অপশ্যন চি ডি কছাৰী ৰাজ্যৰ। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ চুতীয়া ৰাজ্যৰ। সতী সাধনী চুতীয়া ৰাজ্যৰ ৰাণী আছিল। নেক্সট কুৱেশ্যনটো হৈছে কোচসকলৰ পূৰ্বপুৰুষ কোন আছিল? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি হাড়িয়া মণ্ডল, অপশ্যন চি নৰনাৰায়ণ আৰু ডি বীৰপাল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি হাড়িয়া মণ্ডল। কোচসকলৰ পূৰ্বপুৰুষ আছিল হাড়িয়া মণ্ডল। নেক্সট কুৱেশ্যনটো হৈছে বকতীয়াৰ খিলজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? 1200 খ্ৰীষ্টাব্দত, বি 1204ত,
অপশ্যন চি 1206 আৰু ডি 1228। বকতিয়াৰ খিলজীয়ে কামৰূপ আক্ৰমণ কৰিছিল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1206 চনত। আৰু সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু। নেক্সট কুৱেশ্যনটো হৈছে কোনটো বংশক থাপিত সঞ্চিত বুলি কোৱা হৈছিল? অপশ্যন এ চুতীয়া ৰাজ্য, অপশ্যন বি আহোম ৰাজ্য, অপশ্যন চি কোচ ৰাজ্য আৰু ডি কছাৰী ৰাজ্য। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি কছাৰী ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে কোন গৰাকী ৰজাই কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ সন্ধা, অপশ্যন বি পৃথু, চি চিলাৰায় আৰু ডি হাড়িয়া মণ্ডল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ সন্ধা। কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল ৰজা সন্ধাই। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাৰ দিনত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ চুকাফাৰ দিনতে আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল। বন্ধুসকল, চুকাফাৰ দিনতে আহোমসকলে চুতীয়া ৰাজ্যখন দখল কৰিছিল চুকাফাৰ দিনতে। নেক্সট কুৱেশ্যনটো হৈছে ইতিহাস প্ৰসিদ্ধ লতা কটা ৰণৰ উদ্দেশ্য কি আছিল? লতা কটা ৰণৰ উদ্দেশ্য আছিল, ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মণিপুৰৰ ৰজা জয়সিংহক আহোম সেনাই সহায় আগবঢ়োৱাৰ বাবে লতা কটা ৰণৰ উদ্দেশ্য আছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলৰ প্ৰচলিত মুদ্ৰাৰ ওজন কিমান আছিল? বন্ধুসকল, আহোমসকলৰ প্ৰচলিত মুদ্ৰাৰ ওজন আছিল 176 গ্ৰাম। ইয়াত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 176 গ্ৰাম আছিল আহোমসকলৰ প্ৰচলিত মুদ্ৰাৰ ওজন। নেক্সট কুৱেশ্যনটো হৈছে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? জয়সাগৰৰ পুখুৰী খন্দাইছিল ৰুদ্ৰসিংহই। অপশ্যন বি ৰুদ্ৰসিংহই জয়সাগৰৰ পুখুৰী খন্দাইছিল। নেক্সট কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ কাৰ লগত সম্পৰ্কিত? উমানন্দ মন্দিৰ শিৱৰ লগত সম্পৰ্কিত। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ শিৱ। উমানন্দ মন্দিৰটো শিৱৰ লগত সম্পৰ্কিত আছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বদন বৰফুকনে অসমলৈ মানসকলক আমন্ত্ৰণ কৰি আনিছিল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বদন বৰফুকন। নেক্সট কুৱেশ্যনটো হৈছে মানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? মানসকলে প্ৰথমতে অসম আক্ৰমণ কৰিছিল, ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1817 চনত কৰিছিল। 1817 কৰিছিল। 1817 চনত মানসকলে প্ৰথমখন আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? মানসকলে দ্বিতীয় আক্ৰমণ কৰিছিল 1819। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1819 চনত মানসকলে দ্বিতীয়খন আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? মানসকলে তৃতীয় আক্ৰমণ কৰিছিল 1821। ইয়াত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1821 চনত মানসকলে তৃতীয়খন আক্ৰমণ কৰিছিল। এইটো আপোনালোকৰ মনত ৰাখিবলৈ অতি সহজ হ'ব, কাৰণ মানসকলে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথমটো কৰিছিল 1817 আৰু দ্বিতীয়টো কৰিছিল 1819 আৰু তৃতীয়টো কৰিছিল 1821। নেক্সট কুৱেশ্যনটো হৈছে মিংগিমাহা বান্দোলা আছিল। মিংগিমাহা বান্দোলা কি আছিল? এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মানৰ সেনাপতি আছিল। বন্ধুসকল, মিংগিমাহা বান্দোলা আছিল মানৰ সেনাপতি। নেক্সট কুৱেশ্যনটো হৈছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? মুছলমানসকলে প্ৰথমে অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1206 খ্ৰীষ্টাব্দত প্ৰথমতে অসম আক্ৰমণ কৰিছিল, আৰু প্ৰথমতে অসম আক্ৰমণ কৰিছিল বকতিয়াৰ খিলজী। এইটো আপোনালোকে মনত ৰাখিব, 1206 চনত বকতিয়াৰ খিলজীয়ে প্ৰথমে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 18 বাৰ। মুছলমানসকলে 18 বাৰ অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মূলা গাভৰু কোন আছিল? মূলা গাভৰু কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল। মূলা গাভৰু ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু। আৰু
মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰিছিল। এইটো আপোনালোকে মনত ৰাখিব যে মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? এইটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল, ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি, লাচিত বৰফুকন। লাচিত বৰফুকন আছিল শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি। বন্ধুসকল, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগলসকলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোম্পানীৰ আমল বুলিলে ডেছ সময়ছোৱাক বুজোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি, 1826 চনৰ পৰা 1858 চনৰ এই সময়ছোৱাক কোম্পানীৰ সময়ছোৱা বুলি কোৱা হয়। 1826 পৰা 1858 চনলৈকে কোম্পানীৰ সময়ছোৱা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ইংগো বাৰ্মী যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, ইংগো বাৰ্মী যুদ্ধ হৈছিল ইংৰাজ আৰু মানৰ মাজত হৈছিল। ইংৰাজ আৰু মানসকলৰ মাজত ইংগো বাৰ্মী যুদ্ধটো হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ কোনজন ইংৰাজ বিষয়াই চলাইছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, ডেভিড স্কট। ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ ডেভিড স্কটে চলাইছিল। অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন আছিল? অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ আছিল ডেভিড স্কট। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, ডেভিড স্কট আছিল অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ। অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ আছিল ডেভিড স্কট। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক ডেছ চনত হত্যা কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, 1890 চনত হত্যা কৰিছিল। বন্ধুসকল, JW কুইণ্টনক হত্যা কৰিছিল 1890 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক কোনে হত্যা কৰিছিল? অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক হত্যা কৰিছিল মণিপুৰীসকলে। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, মণিপুৰীসকলে JW কুইণ্টনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মাধৱদেৱৰ জন্ম হয়? মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, 1489। শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, কোচবিহাৰত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনজন ৰজাৰ ৰাজত্বকালত কামৰূপী কবি হেম সৰস্বতীয়ে বিকাশ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি, বৈদ্যদেৱ। বৈদ্যদেৱ ৰজাৰ ৰাজত্বকালত কামৰূপী কবি হেম সৰস্বতীয়ে বিকাশ লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অনন্ত লহৰী কোনে লিখিছিল? অনন্ত লহৰী লিখিছিল অনন্ত আচাৰ্যই লিখিছিল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি, অনন্ত আচাৰ্য। অনন্ত আচাৰ্যই অনন্ত লহৰীখন লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ, 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল। বন্ধুসকল, ভিডিঅ'টি যদি ভালো লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।